হয়, মই বৰ্তমান উপস্থিত আছোঁ কোকৰাঝাৰ জিলাৰ ২ নং গোমা পৰিষদীয় সমষ্টিৰ ১ নং মতিঝৰা অঞ্চলত। আৰু মই বৰ্তমান যিখন ৰাস্তাত থিয় হৈ আছোঁ, এই ৰাস্তাখন টিপকাই, ডিংডিঙা, খৰখৰী আৰু বাঙাল ধোবা সংযোগী এখন পথ। আৰু এই পথছোৱাৰ যদি আপোনালোকে বাস্তৱ ৰূপ দেখে, অলপ বৰষুণ হ'লেই এই পথছোৱা কিন্তু বোকা হৈ যায়। আৰু ইয়াৰ যি ৰাইজ আছে, এই ৰাইজসকলে কিন্তু যাতায়াতৰ ক্ষেত্ৰত কিন্তু জমৰ যাতনাত ভোগে। মই ইয়াত স্থানীয় ব্যক্তি আছে, মই কথা পাতিবলৈ যত্ন কৰিম। হয়, আচলতে কি ক'ব? দেখা গৈছে যে ৰাস্তাখনৰ অৱস্থা বহুত বেয়া, কি ক'ব? ধন্যবাদ। আজি মই ক'বলৈ গৈ আছোঁ, আজি মই কি ক'ম, আজিৰ পৰা কেইবছৰ আগৰ পৰা এনেকুৱা মিডিয়া আহি এনেকুৱা কথা পাতি আছে, কথা দি আছে, কিন্তু ৰাস্তা দিম, ৰাস্তা মই দিলাই দিম কৈ পেলাই মিডিয়া কেইবাৰ আহিছে, মানে দাবী কৰিছোঁ, কিন্তু ৰাস্তাৰ কাৰণে কিন্তু এতিয়ালৈকে দিয়া নাই। এতিয়া কি দিব পাৰিব? এতিয়া আমাৰ চৰকাৰ আছেনে নাই এইবিলাক আমি ক'ব নোৱাৰিম। কিয় নোৱাৰিম? আজিৰ পৰা ২০-২৫ বছৰৰ পৰা আগৰ পৰা মানে ভোট দি আছে আমাৰ ৰাইজসকলে, আদিবাসী নেপালী হৈ আজিলৈকে কিন্তু দিম বুলি কৈ ভোটত সময় আহে, কিন্তু ভোট দিবলৈ কাৰণে দাবী কৰে তেখেতে, কিন্তু ৰাস্তা নাদিয়ে। ৰাস্তা নাদিয়াত এতিয়া পাব্লিকবিলাক এতিয়া কি কৰি আছে, এতিয়া আমি চৰকাৰো নালাগে, এতিয়া চৰকাৰক ভোটো নাদিম, এতিয়া ভোটটো কেনচেল কৰিব পাৰিম, কেনচেল কৰিব লাগিব বুলি সকলোৱে আমাৰ ৰাইজবিলাক এনেকুৱা কৈ আছে। কিয় এতিয়ালৈকে আজিৰ পৰা কেইবছৰ আগৰ পৰা মানে দাবী কৰা ৰাস্তাটো আজিলৈকে নাদিয়াৰ কাৰণে মানুহবিলাক সকলোৱে বেয়া পাই আছে, ময়ো বেয়া পাই আছোঁ। কিয় আজি নহয়, আজিৰ পৰা ২০ বছৰ আগৰ পৰা ইয়াত মোৰ নিজৰ ঘৈণীক বেমাৰ হৈছিলে, ৰাতি ৮টা ৰাতি বেমাৰ হৈছিলে, কিন্তু হস্পিটেল ল'ব লাগিব ধুবুৰী লোৱাত ৮টাৰ ঠেলাত লৈ আনিছোঁ, কিন্তু মই বাগৰি গৈছোঁ আৰু মোৰ মাইকীটো ঠেলাৰ পৰা বাগৰি গৈছে। সুবিধা দিবলৈ বিচাৰে, তেনেহ'লে ৰাস্তা বনাই দিবলৈ অনুৰোধ কৰিছোঁ। বেছি দিন নহয়, ভোটৰ আগতে কিন্তু ৰাস্তা লাগিব। আমাৰ 15 কিলোমিটাৰ টিপকাই লৈ যাব লাগিব, কিন্তু ৰাস্তাত যদি নহয়, কিন্তু এইবাৰ কিন্তু ভোট দিবৰ কাৰণে অলপ মানুহ আমাৰ পাব্লিকবিলাক কিন্তু অলপ মনত বেয়া পাই আছে। যদি ৰাস্তা হয় তেনেহ'লে ভোটত আমাৰ ৰাইজসকলে দিম বুলি তেখেতে মানে স্বীকাৰ কৰিছে। এই মাত্ৰ মোৰ কথাটো সামৰি দিছে। হয়, আপোনাক ধন্যবাদ জনাইছোঁ। হয়, ইয়াৰ যি ৰাইজ আছে, সেই ৰাইজসকলে কিন্তু খুব বুজাৰিছে যে এই ৰাস্তাখনৰ যি দুৰৱস্থা, এই ৰাস্তাখনৰ দুৰৱস্থাৰ বাবেই কিন্তু এই প্ৰায় ৩৫খন গাঁৱৰ যি ৰাইজ আছে, সেই ৰাইজসকলে কিন্তু যাতায়াতৰ ক্ষেত্ৰত কিন্তু অসুবিধাৰ সন্মুখীন হৈছে। মোৰ সৈতে আৰু এগৰাকী ব্যক্তি আছে, মই জানিবলৈ চেষ্টা কৰিম। হয়, কি ক'ব? দেখা গৈছে ৰাস্তাখনৰ যি দুৰৱস্থা, কি ক'ব? ধন্যবাদ। আপুনি ইয়াত আহি পেলাই আমাৰ এই যে অৱস্থাটো চোৱাটোৰ কাৰণে যেনিবা আমি কি কওঁ, ৰাস্তাৰ অৱস্থা এনেকুৱা, চৰকাৰৰ আঁচনিবিলাক মানে একবাৰে নীল, ৰাস্তাটোতো তেনেকুৱাই, আৰু বেলেগ আঁচনিটো বাদে দিয়ক। তো ইয়াত আঁচনি বস্তু নাই, সেইটো কাৰণে ৰাইজবিলাক কৈ আছে যে চৰকাৰ নাই। তো চৰকাৰ নাই হ'লেও আমি ভোটটো বছৰে বছৰে যুগ পৰা দি আহিছোঁ। AGP আছিল, BJP, কংগ্ৰেছ আছিল, UPPL, BPF 17 বছৰ চৰকাৰ চলালে, কিন্তু একো কামেই নকৰিলে। এতিয়া আৰু এটা ভাল পাইছোঁ যে ছেপ্টেম্বৰ মাহত ভোট, যদি কেম্পেইনটো কেনেকুৱা আহি যায়, আমি ভিতৰত প্ৰগ্ৰামটো ৰাখিম, কিন্তু ভোটটো হ'লে বৰ্জন কৰিম। তেওঁ কেনেকুৱা কেম্পেইন আহে, আমি এই 35টা গাঁৱৰ ৰাইজে মিলি পেলাই আমি একদম মানে ভিতৰৰ জেগাতে কেম্পেইন কৰিবলৈ দিম সিহঁতক। তো কোনে ৰাস্তা বনাব তাক আমি ছাপোৰ্ট কৰিম, যদি নবনায় তেনেহ'লে আমি ভোটটোহে বৰ্জন কৰিম। হয়, আপোনাক ধন্যবাদ জনাইছোঁ। হয়, ইয়াত এটা কথা উল্লেখ কৰিব লাগিব, ইয়াৰ যি জনতা আছে, সেই জনতাসকলে কিন্তু খুব উজাৰিছে যে আমাৰ এই ৰাস্তাখন যদি ভোটৰ আগত যদি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহয়, তেনেহ'লে ইয়াৰ যি ৰাইজ আছে, সেই ৰাইজসকলে কিন্তু ভোট বৰ্জন কৰিব। আৰু এটা কথা উল্লেখ কৰিব লাগিব, এই ৰাস্তাখনৰ যি দুৰৱস্থা, এই দুৰৱস্থাৰ কাৰণে কিন্তু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।